हाय फ्रेंड्स, अखिल गोगोई ने रिसेंटली हुए पंचायत इलेक्शन को लेकर प्रेस कॉन्फ्रेंस किया और उन्होंने बताया कि बीजेपी ने अपने स्कीम्स की वजह से इस इलेक्शन में अच्छा परफॉर्मेंस दिखाया है। और साथ ही उन्होंने कहा कि दूसरे विरोधी दलों के बीच सबसे अच्छा परफॉर्मेंस सिर्फ उनकी पार्टी ने की है। जिबिलाके फांड आनिब पारे, जिबिलाके टका खरच करिब पारे, जिबिलाके आसनी दिब पारे, तेओलोকৰ লগতে পঞ্চায়ত নিৰ্বাচনত থাকে, সকলো পঞ্চায়ত নিৰ্বাচনত। কিন্তু তাৰ হেতু নিশ্চয় আমাৰ কাৰণে অজুহাত নহয়। আমি নিশ্চয় তাক বেয়া বুলিয়ে লৈছো, বেয়া কথাটোক আমি বেয়া বুলিয়ে লৈছো, আমাৰ কাৰণে নেগেটিভ বুলিয়ে লৈছো, আমি নেতিবাচক বুলিয়ে লৈছো। কিন্তু এটা কথা খাটাং যে এটো সকলো পঞ্চায়ত নিৰ্বাচনতে এনেকুৱা ধৰণৰ ঘটনা ঘটে। আৰু এবাৰ জানিবা আছনিৰ যেটো ব্ল্যাকমেইলিং হেতু কাৰণে অলপ বেছিকে ঘটিছে। এখনো জেপিসি পাব লাগিছিল আমাৰ মোৰ পুৰণা বিধানসভা সমষ্টিত অকল দুখন জেপিসি আছে, দিচাংমু আৰু ৰংপুৰ। কিন্তু দুইখন জেপিসিতে কংগ্ৰেছ দলে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দি দিলে। দুইটা জেপিসিতে গোটেইকেইটা চাৰিটা আছিলে, চাৰিটাতে দি দিলে আমাৰ। হ্যাঁ, চাৰিটা নতুন এলেকাত পৰিছে আমাৰ। চাৰিটা আছিলে, চাৰিটাতে দি দিলে। পাঁচটা আছিলে, মানে যদি আমি পুৰণা আকৌ ডিমৌটো ধৰি লওঁ, আগতে শিৱসাগৰত আছিলে পাঁচটা আছিলে, পাঁচটাতেই কংগ্ৰেছে দি দিছে। গতিকে আমাৰ মাজত ভোটটো ভাগ হৈ গ'ল। বিৰোধী দল এনেই এই সময়ত শাসক দলৰ ঢৌ আহিছে, সেই সময়ত আকৌ বিৰোধী দলৰ যেতিয়া কেইবাটাও ভাগ হৈ যায় আৰু তেতিয়া ক'ত জিকিব কওকচোন? জিকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। তুলনামূলকভাৱে অসম জাতীয় পৰিষদৰ ফলাফল কিন্তু অসম জাতীয় পৰিষদেতো ক'তো পোৱাই নাই। এখন একমাত্ৰ বোধহয় এটা পঞ্চায়তত কেইটামান ৱাৰ্ড মেম্বাৰ পাইছে, হেৰিয়াত কি কয় এইটো, য'ত কংগ্ৰেছৰ লগত তেওঁলোকৰ বুজাবুজি হৈছিলে, কি কয় এইটো, খুৱাং সমষ্টিত। আৰু বোধহয় আঞ্চলিক পঞ্চায়ত এটা নে তিনিটা, এটা নে দুটা পাইছে। আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে। মানে মই ভাবোঁ যে আপোনালোকে সেইটো এনেহে প্ৰচাৰ কৰি আছে। মানে এইটো ইচ্ছাকৃত, অখিল গগৈক অকণ ডিষ্টাৰ্ব দিম বুলিহে চাগে আপোনালোকে বেলেগ এটা কুইটটো বহাবৰ কাৰণে এইটো কৰি আছে চাগে। মইতো দেখিছোঁ যে অসম জাতীয় পৰিষদে গোটেই অসমতে মাত্ৰ এখন নে দুখনহে নে তিনিখন, মই প্ৰথমতে এখন বুলি গম পাইছিলোঁ, পিছত কোনোবাই কৈছে যে তিনিখন পাইছেগৈ। তিনিখন আঞ্চলিক পঞ্চায়ত পাইছে, আমি পাইছোঁ 19খন। তেওঁলোকে জিলা পৰিষদ পাইছে 0খন, আমি পাইছোঁ 3খন। তেতিয়াহ'লে কাৰ ৰিজাল্ট ভাল? ৰিজাল্টটো আমাৰ ভাল নে জাতীয় পৰিষদৰ ভাল? মই সেইটো নাজানো, মই শুনা নাই। কিন্তু ভাল কথা, আঞ্চলিক দল এটাক যদি সহযোগিতা কৰে খুব ভাল কথা, মই আদৰণি জনাইছোঁ। মোৰ প্ৰশ্ন, য'ত মানে গৌৰৱ গগৈ সাংসদ যোৰহাটত, তাত গৈ আপোনাৰ সমালোচনা কৰিছিলে, যোৰহাটত গৌৰৱ গগৈ বেয়া নহয়। মানে মই আপোনালোকক কৈছোৱে যে গৌৰৱ গগৈৰ সমষ্টিত বেয়া, ভূপেন বৰাৰ সমষ্টিত বেয়া, অখিল গগৈৰ সমষ্টিত বেয়া, দেৱভূত শইকীয়াৰ সমষ্টিত বেয়া, দিলীপ শইকীয়াটো বাৰু মই নকওঁ, তেওঁলোকৰ এনেই ভাল, নিজৰ হেৰিয়াতো বেলেগ কথা। যে বিজেপিৰ ভাল, য'ত বিজেপিৰ ভাল তাত বেলেগবিলাকৰ বেয়া। এই স্বাভাৱিক কথাটোক ডাঙৰ কৰি থাকিতো লাভ নাই। পঞ্চায়ত নিৰ্বাচনত চবেই জানে যে শাসক দলৰ পক্ষত সদায় ঢৌ আহে, শাসক দললৈ যায়। তাতে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ হিতাধিকাৰী আঁচনিৰ ব্লেকমেইলিং। গতিকে ডেফিনেটলি মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ ফলাফল ভাল হোৱাটো স্বাভাৱিক বুলি মই ভাবোঁ। সেইটোক লৈ আচৰিত হ'বলগীয়া একো নাই। কিন্তু আচৰিত হ'বলগীয়া এইটোহে, দুটা বস্তু আচৰিত হ'বলগীয়া এইটোহে যে আমি বিৰোধীয়ে ঐক্যবদ্ধ হ'ব নোৱাৰিলোঁ। বিৰোধীয়ে আকাশত চাং পাতি চবেই ভাল ফলাফল দেখুৱাম বুলি কৈ আমি একলগ হোৱা নাই। আৰু একলগ নোহোৱাটোহে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ বিপদজনক ঘটনা, নাম্বাৰ 1। নাম্বাৰ 2, অখিল গগৈক অকণমান কম দেখুৱাবৰ কাৰণে, ৰাইজৰ দলৰ শক্তিটো কম দেখুৱাবৰ কাৰণে 19খন জিকাৰ পাছতো আমাক জিকা নাই বুলি ক'ব খোজে, আৰু 2খন নে 3খন জিকাৰ পাছতো বহুত জিকিছে বুলি ক'ব খোজে। এই অংকটো, এই যাদুটো বুজি নাপালোঁ। জিলা পৰিষদ আমি 3খন পালোঁ, তেওঁলোকে 0 পালে, কিন্তু তেওঁলোকে বেছি জিকিলে বুলি কৈ দিয়ে। আৰু আমি ধৰক 250খনমান হেৰি পালোঁ ৱাৰ্ড মেম্বাৰ, তাৰপৰা আমি 4ৰ্থ স্থানলৈ আহিলোঁ এটা আঞ্চলিক দল হিচাপে। তাৰপিছত আমাৰ ফলাফল বেয়া বুলি আপোনালোকে প্ৰচাৰ কৰে। এই অংকটো চাগে ব্যক্তিগতভাৱে অখিল গগৈক বেয়া পায় বা ৰাইজৰ দলক বেয়া পায়, বা চৰকাৰে যিহেতু ৰাইজৰ দলক বেয়া পায়, গতিকে চৰকাৰক তেল মাৰিবৰ কাৰণে কৰা কাম বুলিয়ে মই ভাবোঁ। আপুনি আচৰিত হ'ব লগা নাই বুলি কৈছে, আচৰিত হ'ব লগা নাই যোৰহাটত।
মই আপোনাক এটা কথা কওঁ মই আপোনাক একেটা কথাই কওঁ এই কথাটো সকলোৱে মনত ৰাখিব যে 2013 চনত কংগ্ৰেছ দলে ধৌত পঞ্চায়ত নিৰ্বাচন জিকিছিল 2014 চনত আকৌ এমপি ইলেকশ্যনত কংগ্ৰেছ দল বিধ্বস্ত হৈ গৈছে কি বিজেপি দল আকৌ কি কয় বিজেপি দলৰ ঢৌ আহিছিলে মনত ৰাখিব দেই 2013 চনৰ পঞ্চায়ত নিৰ্বাচনত শাসক কংগ্ৰেছ দলৰ ঢৌ আহিছিলে বিসম্বাদ চলি আছিলে কিন্তু ঢৌ আহিছিলে 2014 চনৰ এমপি ইলেকশ্যনত কংগ্ৰেছ বিধ্বস্ত হৈ গৈছিলে বিজেপিৰ ঢৌ আহিলে 2016 চনত কংগ্ৰেছ শেষ হৈ গ'ল বিজেপি দলে আকৌ অসমত চৰকাৰ কৰিলে গতিকে এইটো খাটাং থাকিব পাৰে আপোনালোকে যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল চৰকাৰী দল বিজেপিৰ প্ৰতি ঢৌ আহিছে আৰু 2026 চনত বিজেপিৰ বিৰুদ্ধে ঢৌ আহিব আৰু বিৰোধী পক্ষৰ প্ৰতি ৰাইজৰ দল কংগ্ৰেছ এইবিলাকৰ প্ৰতি বিৰোধী পক্ষৰ প্ৰতি এটা ডাঙৰ ঢৌ আহিব এইটো আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে মানুহ এই বিজেপি চৰকাৰৰ প্ৰতি অসন্তুষ্ট কিন্তু ইণ্টাৰিম গভৰ্ণমেণ্ট এখন যেতিয়া আহে যেটা পঞ্চায়ত নিৰ্বাচনৰ নিচিনা নগৰ সমিতিৰ ইলেকশ্যনৰ নিচিনা যেটো সম্পূৰ্ণৰূপে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল সেই ইলেকশ্যনবিলাকত মানুহে সদায় চৰকাৰী পক্ষক ভোট দিয়ে এই সৰু অথচ একেবাৰে সঁচা কথাটো আমি সকলোৱে মনত ৰখা দৰকাৰ ধৰ্মীয় সংখ্যালঘু এলেকাসমূহত দেখা পোৱা যে ৰাইজলৈ যথেষ্ট প্ৰসাৰ চলাইছে কিন্তু তুলনামূলকভাৱে দেখা পোৱা যে কংগ্ৰেছে কিন্তু যথেষ্ট লাভান্বিত হ'ল কি ক'ব নহয় মানে আপোনালোকে সকলোৱে জানে যে ধৰ্মীয় সংখ্যালঘু এলেকাত আমি কোনোদিন ইলেকশ্যনে খেলা নাছিল ইয়াৰ আগৰবাৰ অকল বেচিকেলি আমি উজনি অসমত 2021 ইলেকশ্যন খেলিছিলোঁ আমি 3 বছৰীয়া 4 বছৰীয়া পাৰ্টি এটা এইটো মনত ৰখা দৰকাৰ এইবাৰ প্ৰথমবাৰৰ কাৰণে সংখ্যালঘু এলেকাত ইলেকশ্যন খেলিলোঁ 3খন জিলা পৰিষদ জিকিলোঁ 3খন জিলা পৰিষদ এইবাৰ প্ৰথমবাৰৰ কাৰণে ইলেকশ্যন খেলিলোঁ 19খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত 12খনেই আপোনাৰ সংখ্যালঘু এলেকা 12খনেই সংখ্যালঘু এলেকাৰ 19খনৰ ভিতৰত 7খন আমাৰ সংখ্যাগুৰু এলেকাৰ গতিকে সংখ্যালঘু এলেকাত আমাৰ ৰিজাল্ট ভাল নহয় বুলি কোৱা কথাটো এটা মানে মই ভাবোঁ যে এটা মানে সেইটো এটা সত্যৰ ওপৰত আধাৰিত কথা নহয় আৰু সংখ্যালঘু এলেকাত সাংঘাতিক ধৰণে আচলতে মানে ৰাইজৰ দলৰ উত্থান হৈছে সাংঘাতিক ধৰণে উত্থান হৈছে মানে আৰু অকল সংখ্যালঘু এলেকাত নহয় অসমত যদি চাই এটা সৰু আঞ্চলিক দল যাৰ কোনো অৰ্থনৈতিক সম্বল নাই যাৰ কোনো প্ৰচাৰ যন্ত্ৰ নাই সেই আঞ্চলিক দলটোৱে 19খন আঞ্চলিক পঞ্চায়ত আৰু 3খন জিলা পৰিষদ আৰু 250খন আপোনাৰ ৱাৰ্ড কমিছনাৰ জিকাটো এটা বৰ মুখৰ কথা নহয় মানে মই ভাবোঁ যে যিসকলে আঞ্চলিকতাবাদক ভাল পায় জাতীয়তাবাদক ভাল পায় আমাৰ প্ৰব্লেমটো ক'ত আমি যেহেতু বিজেপিক বেছি বিৰোধিতা কৰোঁ গতিকে আমাক প্ৰশংসা নকৰি আমাক গালি পাৰিব পালে সকলোৱে ফূৰ্তি পায় আৰু যদি কাইলৈ আমাক বিজেপিয়ে ভাল পাই যায় তেতিয়া আকৌ আমি হিৰো হৈ যাম অসম যেহেতু এতিয়া শাসক দলে আমাক বেয়া পায় গতিকে আমি 19খন পোৱাৰ পাছতো আমি সৰু পাৰ্টি কোনোবাই এখন বা দুখন পোৱাৰ পাছতো সেইটো ডাঙৰ পাৰ্টি আপোনালোকে জানে এখনো জিলা পৰিষদ পোৱা নাই আমি 3খন জিলা পৰিষদ পালোঁ আমি 3খন জিলা পৰিষদ পালোঁ আমি সৰু পাৰ্টি আৰু 0খন জিলা পৰিষদ পাই তেওঁলোক ডাঙৰ পাৰ্টি এইটোতে আপোনালোকে নিজে কৈ আছে অথনিৰ পৰা মইতো কোৱা নাই মই উলিওৱা নাই হয়নে নহয় আপোনালোকে মোক প্ৰশ্ন সুধি আছে আপোনালোকে সুধি আছে ৰূপজ্যোতি কুৰ্মীয়ে কৈছে আপুনি সমগ্ৰ অসমত প্ৰচাৰ চলাইছে কিন্তু আপুনি যোৰহাটৰ লুকুৰাখন নিজৰ গাঁওখনতে আপুনি পঞ্চায়ত ৱাৰ্ডৰ প্ৰাৰ্থীজনক জিকাব নোৱাৰিলে বুলি কৈছে ৰূপজ্যোতি কুৰ্মীয়ে কৈছে আমিতো খেলুৱাই নাই নহয় আমি মানে মৰিয়নি সমষ্টিত মই একদিনৰ কাৰণেও যোৱা নাই মানে এদিনৰ কাৰণে গৈছিলোঁ এনে চাবলৈ কি হৈ আছে বুলি মোৰ ঘৰৰ ওচৰত মানে মোৰ নিজৰ ঘৰলৈও যোৱা নাই এই মৰিয়নিৰ ওচৰত এখন ঠাইলৈ মাত্ৰ খবৰ ল'বলৈ গৈছিলোঁ আমি খেলুৱাই নাই আপোনালোকে এইটো নিশ্চিন্ত থাকক যে উজনি অসমত আমি অকল এইবাৰ পঞ্চায়ত ইলেকশ্যনটো আমি চিৰিয়াছলি লোৱাই নাই কিয়নো আমি সদায় জানো যে পঞ্চায়ত ইলেকশ্যনত ৰুলিং পাৰ্টি জিকে আৰু এই ইলেকশ্যনত আমি আমাৰ নিচিনা সৰু পাৰ্টি এটাই পইচা খৰচ কৰা শক্তি খৰচ কৰা এই ইলেকশ্যনত বহুত জিকিম বুলি ভবাটো এটা বাতুলতা সেইকাৰণে আমি পঞ্চায়ত ইলেকশ্যনটো চিৰিয়াছলি লোৱাই নাই পঞ্চায়ত ইলেকশ্যন কোনদিনা যায় সেইটোলৈহে ৰৈ আছিলোঁ অথনি ইমান দিন ধৰি পঞ্চায়ত ইলেকশ্যনটো যিদিনাৰ পৰা যাব সেইদিনাৰ পৰাই আমি চিৰিয়াছলি কাম কৰিম কাৰণ সকলোৱে জানে যে পঞ্চায়ত ইলেকশ্যনত কেতিয়াও ৰুলিং পাৰ্টি কেতিয়াও পৃথিৱীৰ কোনো হৰুৱাব নোৱাৰে মিছা কথা কৈ লাভ নাই সৰু পাৰ্টি বুলি কৈছে কিন্তু কংগ্ৰেছ বহুত ডাঙৰ পাৰ্টি স্বাধীনতা পাৰ্টি
মানে এটা লাভ কৰাৰ পিছৰ পৰা চৰকাৰ গঠন কৰিছে কংগ্ৰেছ কিয় ইমানকৈ হাৰিলে মানে এতিয়া সঁচা সঁচি কথা ক'বলৈ গ'লে কংগ্ৰেছৰ লগত আমাৰ তুলনা হয় এতিয়া কংগ্ৰেছে কিমানখন আসনত খেলি কেইটা চিট পালে আৰু আমি একেবাৰে সীমিত আসনত খেলি আমি তেওঁলোকতকৈ চাগে যদি পাৰ্চেণ্টেজ উলিয়াই বেছিকৈ আসন পালোঁ গতিকে আচলতে তুলনা অকল কংগ্ৰেছৰ লগত হয় আমাৰ বেলেগ পাৰ্টিৰ লগত আপোনালোকে তুলনা কৰি থাকি লাভ নাই আৰু এজিপিৰ লগতো যদি তুলনা কৰে এজিপিয়ে যিমান আসনত খেলিছে তাতকৈ আমি কম আসনত খেলি ভাল ৰিজাল্ট পাইছোঁ গতিকে ৰাইজৰ দলক আপোনালোকে গালি পাৰি লাভ নাই চৰকাৰে ভাল পাব বুলি আপোনালোকে ৰাইজৰ দলক এনে এটা গালি দিয়ে বেলেগক ওপৰলৈ উঠাব খোজে আপোনালোকে যে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভাল পাব ৰাইজৰ দলক গালি পাৰিলে কিন্তু এটা কথা খাটাক যে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ পাৰফৰ্মেঞ্চ আন সকলো দলতকৈ চাগে বিৰোধী দলবিলাকৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনত চাগে ৰাইজৰ দলৰ ফলাফল আটাইতকৈ ভাল বোধ হয় ২৬ ইতিমধ্যে আপোনাৰ খোজকঢ়া আৰম্ভ কৰিছে যিহেতু ২৬ যদি কংগ্ৰেছৰ লগত ইউনিটি নাহে তেতিয়াহ'লে আপোনাৰ কেনেকুৱা ধৰণৰ এটা হেৰি হ'ব যদি ইউনিটি নাহে ১২৬খন আৰু যদি ইউনিটি আহে তেতিয়াহ'লে বুজাবুজি মানে কংগ্ৰেছেতো 4বাৰ ঠগিলে সেইটো কথা কনফাৰ্ম কিন্তু সেইবিলাকক লৈ আমি কথা পাতি থাকিবলৈ সময় নাই এতিয়া আমি যদি ২০২৬ত যদি একলগ হওঁ তেতিয়াহ'লে আমি বুজাবুজিৰ ভিত্তিত কৰিম আমি আগবাঢ়ি গৈ কেতিয়াও বুজাবুজি এবাৰ নকৰোঁ আমাৰ পিনৰ পৰা ষ্টপ তেওঁলোকে আগবাঢ়ি আহিলে আমি বুজাবুজি কৰিম আৰু যদি বুজাবুজি নহয় তেতিয়াহ'লে ১২৬খনৰ ভিতৰত ১২৬খনত ৰাইজৰ দলে কেণ্ডিডেট দিব দেখা পোৱা যায় যে সংখ্যালঘু অঞ্চলসমূহ কংগ্ৰেছৰ ভোট বেংক আছিলে পৰৱৰ্তী নিৰ্বাচনত সেই অঞ্চল যদি মিত্ৰতা নহয় সেই সংখ্যালঘু এলেকাসমূহ টাৰ্গেট হিচাপে লোৱা হ'ব নেকি নহয় অকল সংখ্যালঘু সংখ্যাগুৰু নহয় সমগ্ৰ অসমৰ ১২৬খন আসনক টাৰ্গেট হিচাপে লওঁ ১২৬খন আসনত খেলি লৈ যদি ৪০খন আসনো পাওঁ তেতিয়াহ'লেও আমাৰ কাৰণে স্বৰ্গ ঢুকি পোৱাৰ নিচিনা হ'ব প্ৰথম ইলেকশ্যন খেলিম ন জেইলৰ পৰা ওলোৱাৰ পাছত ৰাজনৈতিক দলটো খোলাৰ পাছত ২০২৬তে প্ৰথমটো ইলেকশ্যন খেলিম আৰু তাৰ আগতে পঞ্চায়ত ইলেকশ্যনটো প্ৰথম খেলিছিলোঁ আৰু পঞ্চায়ত ইলেকশ্যনত আমি আন সকলো বিৰোধী দলতকৈ ভাল কৰিছোঁ আপোনালোকে চাওক পাৰ্চেণ্টেজটো উলিয়াইছিলে আপোনালোকে গম পাব গতিকে মই ভাবোঁ যে আমাৰ ফলাফল ভাল আৰু আমাৰ ফলাফলক লৈ এনে বেলেগ কথা কৈ থাকিব পাৰিব মই দেখিছোঁ কিছুমান সংবাদ মাধ্যমতো কৈ আছে কিছুমান আজি বাতৰি কাগজ আমাৰ অসমখনতো দেখিলোঁ যে আমাতকৈ বেলেগ দলে বেছি ভাল কৰিছে কিন্তু আপোনালোকে বেলেগ দলৰ চিটকেইটা চাওক এখনো জিলা পৰিষদ পোৱা নাই আমি 3খন পাইছোঁ আমি 19খন পাইছোঁ তেওঁলোকে 1খন নে 2খন পাইছে তাৰপাছত যদি আমাতকৈ ভাল বুলি কয় আৰু তেতিয়াহ'লে গছত গৰু উঠা কথা ক'ব লাগিব না শিৱসাগৰত খেলিম আৰু শিৱসাগৰৰ ৰাইজৰ ওচৰলৈ যাম আৰু মই নিশ্চিত যে শিৱসাগৰৰ মানুহে ৰাইজৰ দল বা অখিল গগৈৰ বাহিৰে বেলেগ কাকো মৰম নকৰে মই নিশ্চিত এতিয়াতো অখিল গগৈ পঞ্চায়তত উঠা নাই ন আৰু মই নিজে ভালকৈ কেম্পেইনো কৰা নাই শিৱসাগৰত আপোনালোকে খবৰ লওক 3 দিন আছোঁ শিৱসাগৰ গোটেই অসমত ঘূৰি আছোঁ কাৰণ মই জানো যে পঞ্চায়ত ইলেকশ্যনত বেছি ভাল ক'তো বিৰোধী দলৰ নহয় গতিকে আমি এই সময়খিনিত বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আমাৰ দলৰ বিস্তাৰ সাংগঠনিক বিস্তাৰ কৰিব খুজিছিলোঁ য'ত নাই আৰু যি জনগোষ্ঠীৰ মাজত নাই আপোনালোকে ইণ্টাৰেষ্টিং আপোনালোকে নিজে চাওক যে কোচ ৰাজবংশী মানুহৰ মাজত আমি 2খন আসন পালোঁ কোচ ৰাজবংশী বঙাইগাঁৱত আপোনালোকে নিজে চাওক কোচ ৰাজবংশী মানুহৰ মাজত যেনেকৈ মুছলমান মানুহৰ মাজত পাইছোঁ তেনেকৈ ট্ৰাইবেল মানুহৰ মাজত পাইছোঁ গতিকে ইণ্টাৰেষ্টিং ন আমাৰ সেইকাৰণে আমি বিকাশটো আগতে অকল শিৱসাগৰত আমি কনচেনট্ৰেট কৰিছিলোঁ এতিয়া অসমৰ সকলো জনগোষ্ঠীৰ মাজত সকলো জিলাৰ মাজত বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজে আদৰি লৈছে যদি আপোনালোকে ফলাফল উলিয়াবলৈ চেষ্টা কৰে পাৰ্চেণ্টেজ উলিয়াবলৈ চেষ্টা करे তেতিয়া तो फ्रेंड्स थैंक यू फॉर वाचिंग ऐसे वीडियोस पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।